নমস্কাৰ আপোনালোকে চাই আছে এনডি নিউজ দৰ্পণ কিয় অলিম্পিক 8 আগষ্ট তাৰিখে শেষ হ'ল এই অলিম্পিকৰে কিছু জনা নজনা কথা ক'বলৈ ওলাইছো আপোনালোকৰ আগত টকিঅ অলিম্পিক 23 জুলাইত আৰম্ভ হয় আৰু 8 আগষ্টত শেষ হয় এই টকিঅ অলিম্পিক হ'ল 29 নম্বৰ অৰ্থাৎ এতিয়ালৈ 29খন খেলহে অনুষ্ঠিত হৈছে টকিঅত 42খন ঠাইত 33 প্ৰকাৰৰ খেলত 339টা ফলাফল নিৰ্ণয় কৰা হ'ব য'ত 206খন ৰাষ্ট্ৰৰ পৰা 15400 খেলুৱৈ ভাগ ল'বলৈ আহিছে এইবাৰ নতুনকৈ 18 প্ৰকাৰৰ খেল সংযোগ কৰা হৈছে য'ত নতুনকৈ 777 খেলুৱৈ ভাগ ল'ব আহিছে নতুনকৈ সংযোজন কৰা খেল কেইবিধ হ'ল বেসবল সফটবল স্পৰ্টছ ক্লাইম্বিং সাৰ্ফিং স্কট বোৰ্ডিং কাৰাটে এইভাবে জাপান চৰকাৰৰ বাজেটত অধিক খৰচ কৰিবলগীয়া হয় এইখিনিতে প্ৰশ্ন এটা হয় অলিম্পিক খেল কেনেকৈ অনুষ্ঠিত কৰিব পাৰি আৰু ইয়াক তদাৰক কোনে কৰে ইয়াৰ উত্তৰত ক'ব পাৰি যে অলিম্পিক খেল আইঅচিয়ে তদাৰক কৰে এই আইঅচি মানে হ'ল ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি এই কমিটিয়ে দেশ এখনৰ সামাজিক পৰিৱেশ আৰু অৰ্থনৈতিক উন্নয়নৰ ওপৰত নজৰ ৰাখি ভোট দিয়ে আৰু যিখন দেশে বেছিকৈ ভোট পায় সেইখন দেশতে খেল অনুষ্ঠিত হয় আইঅচিৰ এই ভোট দিয়া প্ৰক্ৰিয়া 10 বছৰ আগতে হয় যাতে ভোটত জিকা দেশখনে প্ৰস্তুত হ'ব পাৰে 2032 চনত অষ্ট্ৰেলিয়াৰ বিছবন চহৰে জিতিছে 2011 চনত জাপানে 2020 অলিম্পিকৰ বাবে প্ৰস্তাৱ দিছিল আৰু 2013 চনত আইঅচিৰ ভোটত জিতি 2020 অলিম্পিক অনুষ্ঠিত কৰাৰ সুযোগ পায় এতিয়ালৈ জাপানে 4বাৰ অলিম্পিক অনুষ্ঠিত কৰিছে টকিঅ অলিম্পিক 2020 অৰ্থাৎ অলিম্পিক যোৱা বছৰ 2020 চনত অনুষ্ঠিত হ'ব লাগিছিল কিন্তু কৰোনাৰ প্ৰভাৱৰ বাবে অলিম্পিক খেল অনুষ্ঠিত কৰিব নোৱাৰিলে জাপানে হেহে এই বছৰ 2021ত অনুষ্ঠিত হ'ল যদিও 2021 হিচাপে নহয় 2020 হিচাপেহে অনুষ্ঠিত হয় জাপানে 8খন নতুন স্থায়ী খেলপথাৰ নিৰ্মাণ কৰে 10খন অস্থায়ী খেলপথাৰ আৰু আগৰ পৰাই চলি থকা 25খন খেলপথাৰ ব্যৱহাৰ কৰে নেচনেল ষ্টেডিয়াম জাপানক ভাঙি নতুন কৰা হয় ইয়াত বহিব পৰা মানুহৰ সংখ্যা বঢ়াই 80000 কৰা হয় ইয়াক পুনৰ নিৰ্মাণৰ নামত 1.4 বিলিয়ন ডলাৰ খৰচ কৰা হয় অৰ্থাৎ 10000 কোটি টকা খৰচ কৰা হয় জিমনাষ্টিক ষ্টেডিয়াম এখন নিৰ্মাণ কৰোতে 7000 কোটি টকা খৰচ হয় বেডমিণ্টন প্লাজাত 2500 কোটি টকা খৰচ কৰে আৰু একুৱেটিক চেণ্টাৰত 4000 কোটি টকা আৰু ভলিবল কোৰ্টত 2300 কোটি টকা খৰচ হয় ইয়াৰ উপৰি ৰাস্তা হোটেল পুনৰ নিৰ্মাণ দলং আৰু পাৰ্ক পুনৰ নিৰ্মাণৰ খৰচ ইয়াত ধৰাই নাই অলিম্পিক আয়োজন কৰা দেশখনৰ কি লাভ হয় ইয়াৰ এটাই লাভ হয় দেশখনৰ গৌৰৱ বাঢ়ে অলিম্পিক আয়োজন কৰা প্ৰত্যেকখন দেশৰে বাজেট ঘাটি হৈ যায় বাকি দেশক বাদ দি চীনৰ কথাটো সুকীয়া চীনে 2008 চনত অলিম্পিক আয়োজন কৰি 146 মিলিয়ন ডলাৰ বা 1100 কোটি টকা লাভ কৰে জাপানৰ এইবাৰ 2020 বাজেট আছিল 7.9 মিলিয়ন ডলাৰ অৰ্থাৎ মোটামুটি 54750 কোটি টকা কিন্তু খৰচ হয় 28 বিলিয়ন ডলাৰ অৰ্থাৎ 2,10,000 কোটি টকা জাপানে ভাবিছিল যে টিকট বিক্ৰী কৰি 6000 কোটি টকা সংগ্ৰহ হ'ব বুলি কিন্তু দৰ্শকৰ প্ৰৱেশ অনুমতি নিদিয়াত টিকট বিক্ৰী নহল এইবাৰ জাপানত ষ্টেডিয়ামৰ ভিতৰত দৰ্শকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ আছিল এই দৰ্শকৰ অনুমতি দিলে বিদেশী দৰ্শকৰ পৰাই 2 বিলিয়ন ডলাৰ অৰ্থাৎ 15000 কোটি টকা লাভ হ'লহেঁতেন কিন্তু দৰ্শকৰ প্ৰৱেশ বন্ধ কৰাত হেয়া হৈ নুঠিল এইটোৱে প্ৰথম নহয় 2016 চনত ৰিঅ অলিম্পিকত ব্ৰাজিলে প্ৰথমতে 14 বিলিয়ন ডলাৰ অৰ্থাৎ 1,05,000 কোটি টকাৰ বাজেট বনাইছিল কিন্তু শেষত 20 বিলিয়ন ডলাৰ অৰ্থাৎ 1,50,000 কোটি টকা খৰচ কৰে ইয়াৰ ফলত ব্ৰাজিলৰ পুলিচ আৰু স্বাস্থ্য খণ্ডৰ বাজেট কমাব লগা হয় 2014 চনত উইণ্টাৰ অলিম্পিকত ৰাছিয়াৰ বাজেট আছিল 77,250 কোটি টকা কিন্তু ৰাছিয়াৰ খৰচ হৈছিল 51 বিলিয়ন ডলাৰ অৰ্থাৎ 3,82,500 কোটি টকা ৰাছিয়া অলিম্পিকক আটাইতকৈ দামী অলিম্পিক বুলি কোৱা হয় এই খৰচ ইমান বেছি আছিল যে য'ত ৰাছিয়া চৰকাৰে ব্যক্তিগত খণ্ডৰ কোম্পানীৰ পৰা সহায় ল'ব লাগিছিল 2006 ইটালী তুৰিনো অলিম্পিকত বাজেট আছিল 10,500 কোটি টকা কিন্তু খৰচ হয় 33,750 কোটি টকা 3.9 বিলিয়ন ডলাৰ অৰ্থাৎ 24,000 কোটি টকা লছ হয়
29 নম্বৰ টকিঅ' অলিম্পিক শেষ হ'ল। এতিয়ালৈকে পৃথিৱীৰ 23খন দেশতহে খেল হৈছে, বাকী 172 দেশত এতিয়ালৈকে হোৱা নাই। ইয়াৰ ভিতৰত ভাৰতো আছে। অলিম্পিকৰ মেডেল 3 প্ৰকাৰৰ হয়, সোণ, ৰূপ আৰু ব্ৰঞ্জৰ। অলিম্পিক আয়োজিত দেশে এই মেডেলবোৰ নিৰ্মাণ কৰিব লাগে। এইবাৰ জাপানে এই মেডেলসমূহ মোবাইল, কম্পিউটাৰ, টিভি আদিৰ পেলনীয়া সামগ্ৰীৰ পৰা 5000 মেডেল তৈয়াৰ কৰিছে। এতিয়া আহিছো ভাৰতে অলিম্পিকৰ পৰা ক'ত, কেতিয়া, কি লাভ কৰিছে। 2000 চনত অষ্ট্ৰেলিয়াত ভাৰতে এটা ব্ৰঞ্জৰ পদক লাভ কৰি 70 নম্বৰ স্থানত থাকে। 2004 চনত এথেন্স গ্ৰীক অলিম্পিকত ভাৰতে এটা ৰূপৰ পদক জয় কৰি 65 নং স্থানত থাকে। 2008 বেইজিং অলিম্পিকত এটা সোণ, 2টা ব্ৰঞ্জৰ পদক লাভ কৰি 51 নং স্থান দখল কৰে। 2012 লণ্ডনত 2টা ৰূপ, 4টা ব্ৰঞ্জৰ পদক লাভ কৰি 57 নং স্থানত ভাৰতবৰ্ষ থাকে। 2016 ৰিঅ' ব্ৰাজিল অলিম্পিকত এটা ৰূপৰ, এটা ব্ৰঞ্জৰ পদক লাভ কৰি 67 নং স্থান দখল কৰে। 2020-2021 টকিঅ' অলিম্পিকত এটা সোণ, 2টা ৰূপ, 4টা ব্ৰঞ্জ পদক লাভ কৰি 48 নম্বৰ স্থান দখল কৰি ভাৰতে নতুন ইতিহাস ৰচনা কৰে। এতিয়া আহিছো অসমলৈ। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছে অসমৰ লাভলীনা বৰগোহাঁই। টাৰ্কিৰ শক্তিশালী প্ৰতিদ্বন্দ্বী শাৰমিন এলিৰ বিৰুদ্ধে দুৰ্দান্ত যুঁজ দি পৰাস্ত হৈছে লাভলীনা। 125 বছৰীয়া ইতিহাসত অলিম্পিকৰ পদক অনা প্ৰথমগৰাকী অসমৰ খেলুৱৈ লাভলীনা বৰগোহাঁই। 2020 টকিঅ' অলিম্পিকত ভাৰতবৰ্ষই মুঠ 7টা পদক লাভ কৰে। এটা সোণ, 2টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতবৰ্ষই 2038 চনৰ আগত অলিম্পিক আয়োজন কৰিব নোৱাৰিব যেন লাগে। যদিও বা ভাৰতবৰ্ষই 2034 চনত অলিম্পিক আয়োজন কৰিম বুলি ভাবিছে, কিন্তু সম্ভৱ হৈ নুঠিব পাৰে। যদিহে এয়া সম্ভৱ হয়, তেতিয়াহ'লে ভাৰতীয় নাগৰিক হিচাপে আমি সকলোৱে গৌৰৱান্বিত অনুভৱ কৰিম। ধন্যবাদ।